Hello student, welcome to my channel, Education Hub Online. Hello students, welcome to my channel. আজি মই তোমালোকক এডুকেশ্যনৰ চেপ্টাৰ 1 আৰু এডুকেশ্যনৰ চেপ্টাৰ 1ৰ পাৰ্ট 2 ভিডিঅ'ত ৰৈ যোৱা বাকি কুৱেশ্যন আনসাৰবোৰ এইটো ভিডিঅ'ত দিম। তোমালোকে ভালদৰে লিখিবা আৰু ঘৰত বুজি পঢ়িবা। তোমালোকে যদি এতিয়াও এইটো চেপ্টাৰৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেনেহলে ভিডিঅ' কেইটা মই ডেসক্ৰিপচনত দি দিম। তোমালোকে ভালদৰে চাবা আৰু লিখিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেনেহলে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 10 শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা। ক শিক্ষা আৰু জীৱবিদ্যা। এই প্ৰশ্নটো 2014 চনত আহিছিল। উত্তৰ শিক্ষাৰ লগত জীৱবিদ্যাৰ অতি নিবিড় সম্পৰ্ক আছে। এই দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। সেইদৰে জীৱবিজ্ঞানে ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা হিয়াৰ প্ৰভাৱৰ কথা জীৱবিদ্যাই অধ্যয়ন কৰে আৰু শিক্ষাই ব্যক্তিৰ ওপৰত পৰা প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ কথা সূচায়। জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয়সমূহ, জিন, হৰমন আদি সম্বন্ধে জীৱবিদ্যাই অধ্যয়ন কৰে আৰু শিক্ষাই উপৰোক্ত দিশসমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে। খ শিক্ষাৰ লগত সমাজশাস্ত্ৰ বিজ্ঞানৰ সম্পৰ্ক। এইটো প্ৰশ্ন 2016 চনত আহিছিল। উত্তৰ সমাজ বিজ্ঞান হৈছে সামাজিক জীৱনৰ সম্পৰ্কীয় বিজ্ঞান। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে। শিক্ষাই ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰ কৰি সামাজিক জীৱন প্ৰক্ৰিয়াৰো ৰূপান্তৰ প্ৰক্ৰিয়াক অতি গতিশীল কৰি তোলে। শিক্ষা হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল, কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে। শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ থকা দেখা যায়। সমাজৰ সহায় অবিহনে ব্যক্তিৰ কোনো ভৱিষ্যত নাথাকে। গতিকে ব্যক্তি আৰু সমাজ দুয়োৰে কথা চিন্তা কৰিহে শিক্ষাৰ বিষয়ে চিন্তা কৰা উচিত। গ শিক্ষা আৰু দৰ্শনৰ সম্বন্ধ। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱৰ পৰা লক্ষ্য কৰা যায়। বিভিন্ন দাৰ্শনিকৰ বিভিন্ন মতবাদে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। যেনে প্লেটোৰ আদৰ্শবাদ, এৰিষ্টটল, স্পেন্সাৰ, ৰুছো আদিৰ প্ৰকৃতিবাদ, ছক্ৰেটিছ, কাণ্ট, হেগেল আদি দাৰ্শনিকৰ ভাৱবাদ আদিৰ কথা উল্লেখ কৰিব পাৰি। দৰ্শনে এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে। পাঠ্যক্ৰম প্ৰস্তুতকৰণত, শিক্ষণ পদ্ধতি আৰু অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ দেখা যায়। দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে জ্ঞান দিয়ে আৰু শিক্ষাই সেইবোৰ কাৰ্যকৰীকৰণত সহায় কৰে। খ শিক্ষা আৰু অৰ্থনীতি। উত্তৰ এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ সম্বন্ধ আছে। শিক্ষাই এজন ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তোলে। এখন দেশৰ শিক্ষাৰ মানদণ্ড সেই দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। অৰ্থবিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হৈছে শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অৰ্থনৈতিক উন্নতিৰ কাৰণে শিক্ষা পৰিকল্পনা ৰচনা কৰা আদি। অৰ্থনীতিৰ জ্ঞান শিক্ষা প্ৰক্ৰিয়াক প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিবৰ বাবে অপৰিহাৰ্য। ঙ শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান। উত্তৰ শিক্ষাৰ লগতে পৰিসংখ্যা বিজ্ঞানৰ নিবিড় সম্বন্ধ আছে। এখন দেশৰ শৈক্ষিক অৱস্থাৰ বুজ ল'বলৈ হ'লেও পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰিব লগা হয়। উদাহৰণস্বৰূপে এইবোৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণ শতকৰা হাৰ কিমান, নিৰ্দিষ্ট বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ তাতকৈ কম নে বেছি জানিবলৈ বিভিন্ন পৰীক্ষাৰ ফলাফল এখনৰ লগত আনখনৰ তুলনা কৰিবৰ হ'লেও পৰিসংখ্যাৰ প্ৰয়োজন। মুঠতে শিক্ষাৰ বিভিন্ন পৰ্যায়ত এই পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। শিক্ষাবিদসকলে বিভিন্ন ধৰণৰ গৱেষণা, অভিক্ষা
আৰু অভিক্ষা প্ৰস্তুতকৰণৰ বাবে পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। মানুহৰ জীৱনত সংখ্যা আৰু তথ্যৰ ব্যৱহাৰ দেখা যায়। শিক্ষাৰ মানদণ্ড নিৰ্ণয় ছাত্ৰ-ছাত্ৰীৰ তুলনামূলক অধ্যয়নৰ বাবে পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান দৰকাৰী হৈ পৰে। শিক্ষা প্ৰক্ৰিয়া প্ৰণালীবদ্ধভাৱে গঢ়ি তুলিবলৈ হ'লে পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়। ১. আনুষ্ঠানিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। এই প্ৰশ্নটো 2015 চনত আহিছিল। উত্তৰ হৈছে আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিত। ২ নম্বৰ শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মূল পৃষ্ঠপোষক কোন আছিল? উত্তৰ হৈছে জন ডিউই। ৩ নম্বৰ ব্যাখ্যা কৰা। ক. শিক্ষা এটা জীৱনব্যাপী প্ৰক্ৰিয়া। উত্তৰ হৈছে মানুহৰ জীৱন গতিৰ লগে লগে শিক্ষা পদ্ধতিয়েও আৰম্ভ হয়। জন ডিউই সেইবাবে শিক্ষাক জীৱনৰ প্ৰস্তুতি হিচাপে নলৈ ইয়াক জীৱন হিচাপে গ্ৰহণ কৰিছে। শিশুৰ শক্তি, ইচ্ছা আৰু প্ৰবৃত্তি আচৰণৰ মাজেৰেহে প্ৰকাশ পায়। শিশুৰ বিকাশৰ বাবে এই আচৰণবোৰৰ পৰিৱৰ্তন আৰু উন্নতি সাধন ইচ্ছাকৃতভাৱে কৰিব লাগে। গতিকে বহল অৰ্থৰ শিক্ষা জন্মৰ পৰা মৃত্যুলৈ জীৱন প্ৰবাহৰ লগতে স্বাভাৱিকভাৱে অবিৰত আৰু সচেষ্টভাৱে চলা শিশুৰ আচৰণসমূহৰ পৰিৱৰ্তন আৰু সমৃদ্ধিকৰণৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰিব পাৰি। মুঠতে এই প্ৰক্ৰিয়া যিয়ে মানুহক তাৰ সামাজিক, নৈসৰ্গিক আৰু আধ্যাত্মিক পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ সক্ষম কৰে। খ. আচৰণৰ সংশোধন স্বৰূপে শিক্ষা। উত্তৰ শিক্ষা হৈছে মানৱ আচৰণৰ এক সংস্কাৰ সাধন ব্যৱস্থা। শিশুৰ আচৰণসমূহৰ পৰিৱৰ্তন আৰু উন্নতিৰ কাম গোটেই জীৱন ধৰি এক প্ৰবাহৰ দৰে চলে। শিশুৰ মানসিক বিকাশৰ কালছোৱাত শিক্ষাৰ যোগেদি প্ৰবৃত্তিমূলক আচৰণসমূহৰ সংশোধন আৰু উন্নতিকৰণ কৰি তুলিব লাগে। শিক্ষাই মানুহক জৈৱিক পৰ্যায়ৰ পৰা উন্নীত কৰি মানৱতাৰ উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে। গ. সমাজ পৰিৱৰ্তনৰ আহিলা স্বৰূপে শিক্ষা। উত্তৰ সামাজিক পৰিৱৰ্তনত শিক্ষাই এক মুখ্য ভূমিকা পালন কৰে। মানুহৰ মনত সমাজে পৰিৱৰ্তনৰ ইচ্ছা শিক্ষাই জগাই তুলিব পাৰে। মানুহৰ মাজত থকা কুসংস্কাৰ, কু-অভ্যাস আদি শিক্ষাৰ সহায়ত গুচাই সামাজিক উন্নতি আশা কৰিব পাৰি। ৪. অনৌপচাৰিক শিক্ষা কি কি মাধ্যমৰ সহায়ত প্ৰদান কৰা হয়? উত্তৰ অনৌপচাৰিক শিক্ষা যোগাযোগ পাঠ্যক্ৰম, মুক্ত বিশ্ববিদ্যালয়, নৱীকৰণ পাঠ্যক্ৰম আদিৰ দ্বাৰা প্ৰদান কৰা হয়। ৫ নম্বৰ শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যমান তাৰ প্ৰকাশ। এই কথাষাৰ কোনে কৈছিল? উত্তৰ হৈছে স্বামী বিবেকানন্দ। ৬. হয় বা নহয় লিখা। ক. শিক্ষা হ'ল উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা। উত্তৰ হয়। খ. শিক্ষা হ'ল অভিজ্ঞতাৰ পুনৰ্নিৰ্মাণ। উত্তৰ হয়। গ. শিক্ষা হ'ল মানসিক শক্তিৰ বিকাশ আৰু অনুশীলন। উত্তৰ হয়। ঘ. জন ডিউই ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ প্ৰবক্তা। উত্তৰ নহয়। ঙ. পৰিপূৰ্ণ জীৱনৰ কাৰণে শিক্ষাৰ প্ৰধান প্ৰচাৰক আছিল ডিউই। উত্তৰ নহয়। প্ৰথম ছ. আধুনিক শিক্ষা হ'ল শিশুকেন্দ্ৰিক। উত্তৰ হয়। দ্বিতীয় ছ. আচৰণৰ ৰূপান্তৰ প্ৰক্ৰিয়া হ'ল শিক্ষা। উত্তৰ হয়। বৰ্গীয় জ. মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা। উত্তৰ হয়। ঝ. শিক্ষাই সুস্থ দেহৰ সুস্থ মনৰ সৃষ্টি কৰে। উত্তৰ হয়। ঞ. শিক্ষাৰ ঘাই লক্ষ্য বিকাশহে শিক্ষাদান নহয়। উত্তৰ নহয়। ৭ নম্বৰ অগতানুগতিক শিক্ষা কি? এইটোৰ প্ৰশ্ন 2015 চনত আহিছিল। উত্তৰ হৈছে অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এক সুসংগঠিত পৰিকল্পিত শিক্ষা ব্যৱস্থা। বিশিষ্ট শিক্ষাবিদে জে.পি. নায়কৰ মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। ৮. শিক্ষাৰ লগত অৰ্থনীতি আৰু পৰিসংখ্যাৰ সম্পৰ্ক ব্যাখ্যা কৰা। উত্তৰ হৈছে শিক্ষা আৰু অৰ্থনীতিৰ সম্পৰ্ক। শিক্ষা আৰু অৰ্থনীতিৰ মাজত বৰ্তমান সময়ৰ যথেষ্ট গভীৰ সম্পৰ্ক আছে। আধুনিক সময়ত শিক্ষাক মানৱ সম্পদৰ বিকাশৰ আহিলা হিচাপে গণ্য কৰা হয়। সেয়েহে শিক্ষা আৰু অৰ্থনীতিৰ মাজত সম্পৰ্ক বৃদ্ধি পাইছে। শিক্ষাই কেৱল জ্ঞানৰ বিকাশ হোৱাকে নুবুজায়। জ্ঞানক উৎপাদনৰ কামত ব্যৱহাৰযোগ্য কৰি তুলিব পৰাটো শিক্ষাৰ এক অন্যতম লক্ষ্য হিচাপে বৰ্তমান সময়ত বিবেচনা কৰা হয়। মানুহক উৎপাদনৰ চালিকা
শক্তি হিচাপে গঢ়ি তুলিব পৰাটো শিক্ষাৰ উদ্দেশ্য। চৰকাৰে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানত যি ব্যয় কৰে তাক বিনিয়োগ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে আৰ্জিত জ্ঞানৰ জৰিয়তে বিভিন্ন কৰ্মত নিয়োজিত হয়। গতিকে দেখা যায় যে শিক্ষা আৰু অৰ্থনীতিৰ মাজত নিবিড় সম্পৰ্ক আছে। শিক্ষাৰ সঠিক পৰিকল্পনা নিৰূপণ কৰাৰ বাবে অৰ্থনীতিৰ জ্ঞান অপৰিহাৰ্য। শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ সম্পৰ্ক। শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ মাজত নিকট সম্বন্ধ আছে। পৰিসংখ্যা বিজ্ঞানে সংখ্যামূলক তথ্য সংগ্ৰহ, তথ্যৰ পৰীক্ষা, বিশ্লেষণ, ব্যাখ্যা আৰু তুলনা আদিৰ জৰিয়তে সিদ্ধান্তত উপনীত হোৱা প্ৰক্ৰিয়াক বুজায়। শিক্ষাক বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিবলৈ হ'লে পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। মানুহৰ জীৱনৰ সংখ্যা আৰু তথ্যৰ ব্যৱহাৰ হোৱা দেখা যায়। শিক্ষাৰ মানদণ্ড নিৰ্ণয়, ছাত্ৰ-ছাত্ৰীৰ তুলনামূলক অধ্যয়নৰ বাবে পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান দৰকাৰী হৈ পৰে। শিক্ষা প্ৰক্ৰিয়া প্ৰণালীবদ্ধভাৱে গঢ়ি তুলিবলৈ হ'লে পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়। ৯ নম্বৰ, শিক্ষা আৰু জীৱবিজ্ঞানৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। উত্তৰ হৈছে জীৱবিজ্ঞান আৰু শিক্ষাৰ মাজত এক নিবিড় সম্পৰ্ক আছে। শিক্ষাৰ জৰিয়তে মানুহৰ মানসিক ক্ষমতাৰ বিকাশৰ জ্ঞান লাভ কৰিব পাৰি। আনহাতে জীৱবিজ্ঞানৰ জৰিয়তেও মানুহৰ জৈৱিক বিকাশ আৰু বিশেষত্ব সম্পৰ্কে জানিব পাৰি। জীৱবিজ্ঞানৰ দ্বাৰা আৰ্জিত জ্ঞানৰ জৰিয়তে মানুহৰ জৈৱিক চৰিত্ৰ, দৈহিক বিশেষত্ব, মানসিক গঠন আৰু বৈশিষ্ট্য ইত্যাদি সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান অৰ্জন কৰিব পাৰি। সেইদৰে শিক্ষাৰ জৰিয়তে মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰা হয়। জীৱবিজ্ঞানৰ অধ্যয়নৰ দ্বাৰা মানৱ জীৱনৰ ক্ৰমবিকাশৰ ইতিহাস জানিব পাৰি। এই জ্ঞানৰ জৰিয়তে মানৱীয় ক্ষমতাৰ বিকাশ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব পাৰি। এইদৰে দেখা যায় যে শিক্ষা আৰু জীৱন বিজ্ঞানৰ মাজত সম্পৰ্ক আছে। ষ্টুডেণ্টছ, এই চেপ্টাৰৰ পাৰ্ট 4 আৰু এটা ভিডিঅ' আহিব। তোমালোকে যাতে ভিডিঅ'টো ভালদৰে চোৱা। তাৰে পিছত আমাৰ এইটো চেপ্টাৰ শেষ হৈ যাব। ষ্টুডেণ্টছ, আজিলৈ এইখিনিতে সামৰিছোঁ। অহাবাৰ আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিবা। বাই বাই।